নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। উৎকট গৰমত ইমান ভালো নহয় বাৰু। গৰম হ'লেও কঁঠাল এটা খাব লৈছোঁ আজি। গৰম হ'লেও খাবই লাগিব, কঁঠালটো গৰমৰ দিনতে ওলায়। এইটো কঁঠাল ফালি মেলি ৰেডি কৰি লৈছোঁ। লগতে মোৰ লগৰ এগৰাকীক মাতিছোঁ কঁঠাল খাবলৈ বুলি। ঘৰত কঁঠাল খোৱা মানুহ নাই, মই অকলে খাওঁ। এটা কঁঠাল খাব নোৱাৰি নহয়, সেইকাৰণে লগ মাতি লৈছোঁ। আহি আছে লগৰগৰাকী, এতিয়া মই তাইকো দেখুৱাই আছোঁ আপোনালোকক চাব। এইগৰাকী মোৰ লগৰগৰাকী কঁঠাল খাবলৈ দুজনে এটা কঁঠাল খাওঁ গৰমত কঁঠাল খাওঁ বোলে চিজনৰ বস্তু খাব লাগে খাব লাগিব। কঁঠালটো গৰম দিনতে ওলাই সেইকাৰণে আজি গৰম নাখাওঁ ক'লেতো নহ'ব, খাবই লাগিব। এতিয়া আমি কঁঠাল খাওঁ, আপোনালোকে চাই থাকক। মিঠা চিজনৰ বস্তু খাব লাগে, আপোনালোকক খাব, পেটৰ কাৰণে ভাল। গুটিকেইটা বিশেষকৈ দাইলত দি খাব আৰু ভাল। কঁঠাল গুটি বহুত ভিটামিন আছে বুলি কোৱা বহুত হৈছে। ভিটামিন। হেৰি সময়ত কি বুলি কয় এইটো, কৰোণা সময়ত কঁঠাল গুটিৰ দাম কিমান হৈছিলে? গুটিৰ দাম বাঢ়ি গৈছিলে ন, সঁচাকৈ বহুত ভাল বস্তু কঁঠাল গুটিটো যে। খাইছোঁ দেই কঁঠাল। কঁঠালৰ ফুল খাই আছোঁ, খাবলৈও ভাল লাগিছে। খাই আছে কঁঠালটো খাবলৈ ৰংগুচো আৰু কঁঠাল গুটি কয় ধপৰককৈ তলতহে পৰিছে। এয়া আপোনালোকলৈ গৈছে। অঁ, আপোনালোকক দিবলৈ পাহৰিছোঁ নহয়। সেয়া কৰক, মোক পেলিব লাগিব এতিয়া খাবলৈ মন আছে যদি, নহ'লে যাব আৰু ভাগত নাপাব। বহুত মিঠা আছে দেই। আপোনাৰ ফোন কৰিছে, কথা খাই আছোঁ, কওক কোনে কৰিছে। হেল্ল', তেতিয়াহ'লে আমি কঁঠাল খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া আমি কঁঠাল খাই মেলি শেষ কৰিলোঁ। শেষ কৰা নাই বাৰু, এইখিনি থাকিলে কঁঠাল। গুটিখিনি খাম দাইলত। লগৰগৰাকীয়ে লৈছে কেইটামান, মই লৈছোঁ কেইটামান। খাবলৈ ভালেই হয়, কিন্তু যতন কৰি থাকিবলৈ কষ্ট হয়। এইখিনিয়ে জাবৰখিনি খাব হাঁহে, জাবৰ খাব হাঁহে। কঁঠালটো পিছত নষ্ট নহ'ল দেই, দাম উচল হৈ গ'ল। বাকলিলৈকে হাঁহে খাব, বাকীখিনি আমি খালোঁ। দিলটো পেলাই দিমগৈ বাৰু। অঁ, লৈ থৈছোঁ খালি ৰাস্তাত পেলাই। দিনটোত কি কি কৰি আছোঁ আপোনালোকক দেখুৱাম আজি। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। কঁঠাল খাই মেলি লৈ এতিয়া দুপৰীয়া ভাত সাজৰ কাৰণে যোগাৰ কৰি আছোঁ। তাৰ কাৰণে মই মচুৰ দাইল আৰু মিঠা মৰা বনাইছোঁ। বইল কৰিছোঁ, তেল নেমাৰোঁ, সেইকাৰণে হালধি দিয়া নাই, নিমখ দিয়ে মই বনাই আছোঁ। আনফালে মই বাটাৰ পনীৰ বনাব লৈছোঁ। তাৰ কাৰণে গ্ৰেভীৰ কাৰণে অলপ যোগাৰ কৰি লৈছোঁ। প্ৰথমতে মই মছলা, তেজপাত, কাজু আৰু টমেটো গোটেইখিনি দি মেলি ভাজি লৈছোঁ। তাৰপাছতে মই গ্ৰেভীখিনি যোগাৰ কৰি লওঁ। গ্ৰেভীখিনিৰ কাৰণে ছোৱালীয়ে যোগাৰ কৰি দিছে, আলহী আহিছে, সেইকাৰণে অলপ হেল্প কৰি দিছে মোক পাকঘৰত।
গোটেইখিনি ভাজি মেলি লৈ শেষ হোৱাৰ পিছতে এতিয়া মই পিচি ল'লোঁ। এইখিনি পিচি মেলি লৈ এতিয়া মই ইয়াতে পনীৰখিনি দি দিম। পনীৰখিনি বনোৱা শেষত এতিয়া মই বাঁহগাজ আৰু হাঁহ মাংস বনাইছোঁ। বাঁহগাজটোৰ ওপৰৰ অংশটোহে দিছোঁ ডাঙৰ ডাঙৰকৈ কাটি কাটি। ভাল লাগে তেনেকৈ ডাঙৰ ডাঙৰকৈ কাটি কাটি বনালে। মাজৰখিনি কিন্তু মই দিয়া নাই। প্ৰথমৰখিনি মই দেখুৱাই নাথাকিলোঁ, পিছৰখিনি দেখুৱাই আছোঁ। ভিডিঅ'টো এনেই দীঘল হৈ যায়, আপোনালোকে আমনিও পাব। সেইকাৰণে মই পিছৰখিনিকে অলপ দেখুৱাই দিছোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ বাঁহগাজৰ ওপৰৰ অংশটো ডাঙৰ ডাঙৰকৈ কাটি হাঁহ মাংসৰ লগত বনাই খাব কেতিয়াবা। আশা কৰোঁ খাই ভাল পাব। এবাৰ বনাই খাই চাব। আজিলৈ ভিডিঅ'টো ইমানে। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।